চুকাপাৰা গাঁৱত এটা আমাৰ নিজস্ব জমি আছে, তাৰো এটা বাউণ্ডাৰী দিয়া আছে। সেই বাউণ্ডাৰীৰ ভিতৰত মই এটা অফিচ বনাইছোঁ, কিন্তু অফিচটো আমি ৰানিং কৰা নাই, পাৰ্মিশ্যন লাগিব। আজি পাৰ্মিশ্যন বাইৰ কৰি কালি নিশাত বনাইছোঁ, আজি পাৰ্মিশ্যন বাইৰ কৰি কালিৰ পৰা অফিচটো চালু কৰিম। কিন্তু কিছুমান মানে বিৰোধী আহি আমাৰ ৰাতি অফিচটো জ্বলাই দিয়ে। আৰু জ্বলাই দিয়াৰ কাৰণটো হ'ল মানে যি জ্বলাইছে সেই পাৰ্টিবোৰ ভয় খাইছে, বোলে আমি হাৰিম, আৰু হাৰিম বুলি ভয় খাই সিহঁতে অফিচটো জ্বলাই দিলে। কিন্তু অফিচ জ্বলাই আমাক ৰোকবাৰ নোৱাৰে। আমি জিতিমে। আমাৰ লগত বহুত ৰাইজ আছে, বহুত সঁৱাৰি আছে। আমাৰ অফিচকে আমাৰ গাড়ীও যদি জ্বলাই দিয়ে তেতিয়া মোৰ ৰোকবাৰ নোৱাৰে। আপনি প্রশাসনক কি আহ্বান জানাবেন? প্রশাসন আমি পুলিশ প্রশাসনক মানে অনুরোধ করিম, যিয়ে জ্বলাইছে তদন্ত করে তাক ধরি জেল হাজতক পঠাক। আজি চকাপাৰা গাঁৱত যিজন GSP অফিচ আমাৰ, সেই অফিচখনত যি যোৱা ৰাতি যি দুষ্কৃতিকাৰীয়ে যি অগ্নিসংযোগৰ নিচিনা ঘটনা সংঘটিত কৰিলে, তাক আমি সমগ্ৰ সমষ্টিবাসী ৰাইজে একমুখেৰে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তো এতিয়াও নিৰ্বাচনী প্ৰচাৰৰ অফিচ সকলোবিলাক পাৰ্টিত এতিয়াও মুকলি হোৱা নাই। পাৰ্মিশ্যন লৈ মুকলি কৰা হ'ব বুলি এতিয়া প্ৰস্তুতি চলাইছে সকলো ৰাজনৈতিক দলসমূহে। বিৰোধী দলসমূহে আমাৰ সুকুমাৰ দেৱনাথৰ বিৰোধী দলসমূহে যি আঘাত কৰিলে, সেইটো সুকুমাৰ দেৱনাথৰ আঘাত নহয়, সেইটো ৰাইজৰ আঘাত বুলি মই অনুভৱ কৰোঁ। কাৰণ বিৰোধী দলসমূহে ভাবিছে যে এইবাৰ আমি সুকুমাৰ দেৱনাথৰ লগত ফেৰ মৰাৰ নিচিনা প্ৰাৰ্থী আমাৰ এই সমষ্টিত নাই, যাৰ কাৰণে তেখেতক মানে এটা ৰোষত পেলোৱাৰ কাৰণে মই ভাবোঁ, দোষাৰোপত পেলোৱাৰ কাৰণে বা অপ্ৰীতিকৰ ঘটনা ঘটোৱাৰ কাৰণে যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা এতিয়া ৰাইজে কোনোটাহে কৰি আছে। কাৰণ কিয়, তেওঁক যিমানে প্ৰত্যাখ্যাত কৰি আছে সিমানে ৰাইজ তেওঁৰ লগত বেছিকৈ অহা আমি পৰিলক্ষিত হৈছোঁ। তো তেখেতক ৰাইজে ভাল পায়, আৰু তেখেতক যিমানে ঘাত প্ৰতিঘাত নকৰক কিয়, এইবাৰ সুকুমাৰ দেৱনাথক ৰাইজে দুই হাতেৰে সঁহাৰি জনাইছে, আৰু তেখেত জিকিবই, আৰু আমি তেওঁৰ লগত আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই চকাপাৰা গাঁৱৰ ভিডিবিৰ ছেক্ৰেটাৰী হিচাপে মই দেখিলোঁ ইয়াত আমাৰ দেৱনাথ ছাৰৰ যিটো কাৰ্যালয়, এইটো জ্বলোৱাটো মই কি কয়, যোনে এইটো ঘটনা কৰিছে তাক মই ধিক্কাৰ দিছোঁ। আৰু মই অলৰেডি আমাৰ প্ৰশাসনক জনাইছোঁ এইটো ঘটনাৰ কাৰণে, আৰু নিশ্চয় মই প্ৰশাসনৰ লগত জড়িত হৈ ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা ওলাম। আমার নিজের জায়গা প্রোটেক্টেড এরিয়া শুনেছে স্যার, নিজের মাটি ঘর নহয় মানে মানে জায়গাটো নিজা বাউন্ডারি যিখিনি আছে, এই অফিসটো কালি বনাইছে রাতি। আমি ভাবিছোঁ আজি পুৱাতে পাৰোঁ জ্বলাই দিম। হ্যাঁ, রাতি বনোৱা নাই, সেইদিনা পূজা কৰা হয় আমাৰ চকাপাৰা যে কয় নহয়, ফকীৰ বাবা ঘৰত যে জুই লাগিলে। দাদা আসো, তোমরা আসো, সবাইকে ডাক দে, সবাইকে ডাক দে, সবাইকে ডাক দে।